মাঘ বিহু আমাৰ অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ। মাঘ বিহুৰ দিনা আপুনি কেইটামান কাম কৰিবলৈ একেবাৰে নাপাহৰিব। মকৰ সংক্ৰান্তিৰ দিনা এনে কাম কৰিলে জীৱনৰ বাবে আপোনাৰ কোনো চিন্তা নাই। 2025 চনটো সকলো ক্ষেত্ৰতে আপোনাৰ মংগল হ'ব। এনে কৰিলে মাঘ বিহু আপোনাৰ বাবে বিশেষ স্মৰণীয় হৈ থাকিব। মকৰ সংক্ৰান্তিৰ দিনা আপুনি কি কৰিব লাগিব সকলোবোৰ তথ্য এই ভিডিঅ'টোত আমি প্ৰস্তুত কৰিছোঁ। সেয়েহে ভিডিঅ'টো আৰম্ভণি কৰোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, হাই হেল্ল' চলো, মোৰ লগত হৰে কৃষ্ণ বল। গ্ৰহৰ ৰজা বুলি কোৱা হয় সূৰ্যদেৱক। সূৰ্য দেৱতাৰ আশীৰ্বাদ পাবলৈ দুটামান কাম কৰক, ভাগ্য সলনি হ'ব। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। মকৰ সংক্ৰান্তিৰ দিনা আমি অসমীয়া মাঘ বিহু পালন কৰোঁ। আমাৰ অসমীয়া হিন্দু ধৰ্মৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটো সূৰ্য দেৱতাৰ পূজা আৰাধনা কৰা হয়। আমি সকলোৱে জানো মাঘ বিহু মানে সুখ শান্তি সময়, এক আনন্দৰ উৎসৱ। কিন্তু এই মেজি সাজোতে কিছুমান সজাগতা হ'ব লাগিব, আপুনি মই সকলোৱে। তেনেহ'লে আমাৰ বাস্তৱটো ধুনীয়া হ'ব। সেয়েহে আমি বেছি তেল মিঠাই মছলা জাতীয় যুক্ত খাদ্য খালে আমাৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। সেয়েহে যিকোনো খাদ্য বস্তু ব্যৱহাৰ কৰিলে নিয়মিতভাৱে আমাৰ সকলোকে কৰাৰ দৰকাৰ। আমি যেতিয়া সূৰ্য দেৱতাক সন্তুষ্ট কৰিব পাৰোঁ তেনেহ'লে আপোনাৰ মোৰ সুখ শান্তি সকলো ফালৰ পৰাই জয় জয় ময় হ'ব। ইংৰাজী কেলেণ্ডাৰ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা 14 জানুৱাৰী আৰম্ভ হয়, কিন্তু আমাৰ ইয়াত মকৰ সংক্ৰান্তিৰ দিনা 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। মকৰ সংক্ৰান্তিৰ দিনা দানৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই দিনা মকৰ সংক্ৰান্তিৰ দিনা কোনোবা ব্যক্তি আপুনি মই সকলোৱে নদীত স্নান অথবা গা ধুলে দান কৰিলে মহাফল লাভ কৰিব পাৰি। এই হৈছে আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰা। বিহুৰ দিনা কোনো ভুলতে আপুনি বেয়া বাচন ব্যৱহাৰ নকৰিব, মানুহক অপমান ব্যৱহাৰ নকৰিব। এই দিনটোৰ এক মিলনৰ দিন। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানি ল'ম মাঘ বিহু দিনা নদী বা পবিত্ৰ স্থানত যদি আমি গা ধুব পাৰোঁ তেনেহ'লে আমাৰ জীৱনলৈ সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব। নদীত গা ধুই কৰক এইকেইটা কাম। এই দিনটোত যদি আপুনি দুখীয়া শ্ৰেণীৰ ব্যক্তিক আন কাৰোবাক জেকেট কম্বল তিল গুৰ দান কৰিলে ভগৱানৰ সূৰ্য দেৱতাৰ শনি দেৱতাৰ কৃপা লাভ কৰিব পাৰিব। যিসকল শনিৰ দোষ আছে সেইসকল ব্যক্তিয়ে এই দিনটোত তিল দান কৰিব পাৰে। শনিদেৱৰ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বন্ধু বান্ধৱীসকল, ইয়াত আগতে আপোনালোকক এটা আটাইকে অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে দৈনিক ৰাখিবল পাবৰ বাবে আৰু আমাৰ ভিডিঅ'টো অলপমান ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ প্ৰেৰণা দিব পাৰে। ছাবস্ক্ৰাইব এটা কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন আমি 2 নম্বৰ কামটো জানি লওঁ। মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা গা নোধোৱাকৈ আমি সকলোৱে একো বস্তু খাব নালাগে। আপুনি মই সকলোৱে জানো এই কথাটো, কিন্তু এই দিনটো তিল পিঠা গুৰ খাব লাগে। পিতৃ মাতৃৰ আৰু গুৰুৰ পৰা আশীৰ্বাদ লোৱাটো এক পৰম্পৰা থাকে আমাৰ অসমীয়া সমাজত। মা দেউতাৰ পৰা আশীৰ্বাদ ল'বলৈ একেবাৰে নাপাহৰিব। পৃথিৱীত আমাৰ একমাত্ৰ মৰম ভাল পোৱা হৈছে মা দেউতা। সেয়েহে মা দেউতাক
আমি এই দিনাখনে আশীৰ্বাদ ল'বলৈ একেবাৰে আপুনি মই আটায়ে পাহৰিব নালাগে এই অসমীয়া পৰম্পৰাত আটাই দিনৰ পৰা চলি আহিছে হেহে এই দিনাখনে তেনেকুৱা কাম আপুনি একেবাৰে ফুলতো কৰিবলৈ নাপাহৰিব তেনেহলে আপোনাৰ দিনটো শুভ হওক আপোনাৰ বছৰটো শুভ হওক তাৰে কামনা কৰি আজি ভিডিঅটো একেবাৰে সমাপ্ত কৰিছো ধন্যবাদ